2025 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ খবৰ। কিয়নো শেহতীয়াকৈ এই পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক জাননী জাৰি কৰিছে। জাননী অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে পৰিষদে পুনৰ পৰ্টেল মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাননীত ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কয় যে 2025 চনৰ অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অহা 25 নৱেম্বৰত পুনৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব। এই সন্দৰ্ভত 22 নৱেম্বৰ শুক্ৰবাৰে এই জাননী জাৰি কৰে পৰিষদে। জাননীত পৰিষদে কৈছে যে প্ৰপত্ৰ পূৰণৰ বাবে বাকী থকা সকলো কাম অহা 26 নৱেম্বৰৰ ভিতৰতে সম্পন্ন কৰিব লাগিব। পৰিষদে কয় যে যদি পূৰ্বতে প্ৰপত্ৰ পূৰণ কৰাত কোনো ভুল ৰৈ গৈছে তেন্তে সেই ভুলসমূহ পৰ্টেল খোলাৰ পাছত শুদ্ধ কৰিব পাৰিব। ইয়াৰ উপৰি মাচুল আদায় সন্দৰ্ভত জাননীত বিশেষ কথা উল্লেখ কৰা পৰিষদে জাননী অনুসৰি পৰিষদে মাচুল আদায়ৰ অন্তিম তাৰিখ 27 নৱেম্বৰ নিৰ্ধাৰণ কৰিছে। নিৰ্দেশনাত পৰিষদে এয়া স্পষ্ট কৰি দিছে যে প্ৰপত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত আৰু বৃদ্ধি কৰা নহয়। ইয়াৰ উপৰি অফলাইন যোগে কোনো প্ৰপত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰে। জাননীত পৰিষদে লিখিছে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠানকে জনোৱা হ'ল যে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 চনৰ প্ৰপত্ৰ পূৰণৰ অহা 25 নৱেম্বৰৰ পুনৰ পৰ্টেল মুকলি কৰি দিয়া হ'ব। যিসমূহ শিক্ষানুষ্ঠানৰ প্ৰপত্ৰ পূৰণৰ কাম আধৰুৱা হৈ আৰু তেওঁলোকে 26 নৱেম্বৰৰ ভিতৰত এয়া সম্পন্ন কৰিব পাৰিব। মাচুল আদায়ৰ শেষ সীমা 27 নৱেম্বৰ 2024। ইয়াৰ পাছত আৰু প্ৰপত্ৰ পূৰণৰ দিন আগুৱাই দিয়া নহয়, লগতে অফলাইনো কোনো প্ৰপত্ৰ গ্ৰহণ কৰা নহয়। উল্লেখ্য যে 2025 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অনলাইন পৰ্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰিছিল। sevaregistration.org পৰ্টেলৰ জৰিয়তে অনলাইন এই আবেদন কৰিব পাৰিব। লগতে ইয়াৰ সময়সীমা দিছিল 23 অক্টোবৰৰ পৰা 14 নৱেম্বৰ। কিন্তু প্ৰপত্ৰ পূৰণৰ কাম ৰৈ যোৱাৰ বাবে পুনৰ পৰ্টেল খুলি দিয়া সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদে।